মেডিকেল কলেজৰ অধ্যাপক অধ্যাপিকাসকল আৰু আমাৰ উপস্থিত সুধীবৃন্দ ইতিমধ্যে ডক্টৰ বসন্ত বৈশ্য ডাঙৰীয়াই উল্লেখ কৰিছে যে আজি আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ CL চেণ্টাৰত এটা অতি অত্যাধুনিক MRI আমি উদ্বোধন কৰিব পাৰিছো আৰু এই MRI মেচিনটোৰ বাবে ৰাজ্য চৰকাৰে 30 কোটি টকা ব্যয় কৰিছে আমাৰ অসমত বা আমাৰ ক'ব গ'লে বহুবিলাক স্থানত যিমানবিলাক MRI আছে তাতকৈ এই 3 টেসলা MRI টো যথেষ্ট উন্নত বুলি কোৱা হৈছে য'ত বহুখিনি নতুন নতুন সুবিধা সংলগ্ন কৰা হৈছে মই ভাবো যে ইয়াৰ ফলত আমাৰ মুখ্যখিনি ডেমনষ্ট্ৰেচন দেখুৱাইছে এই ডেমনষ্ট্ৰেচনটোত মই ইমানেই বুজিছো যে আমাৰ যিবিলাক পেশেন্টৰ ক্লষ্ট্ৰফোবিয়া থাকে তেওঁলোকে ইয়াত অতি সহজে ইমেজিং কৰিব পাৰিব বা আমাৰ যিখিনি ইমেজিংৰ সময়ত তেওঁলোকে টিভিৰ শ্ব' আদি চাই থাকিব পাৰিব আৰু ইয়াতে যিবিলাক সুবিধা সন্নিবিষ্ট কৰা হৈছে তাৰ ফলত বিশেষকৈ নিউৰলজিক্যাল যিবিলাক MRI কৰা হয় তাত আমি বহুত ভিতৰত গৈ ইয়াৰ ৰিজাল্ট আমি ল'ব পাৰিম যিটো সাধাৰণ MRI আমি নাপাওঁগৈ সেই ফালৰ পৰা আজি আমাৰ বাবে এটা অতি আনন্দৰ দিন আৰু মই ভাবো যে ই ৰোগীসকলকো সহায় কৰিব আৰু আমাৰ চিকিৎসকসকলকো সহায় কৰিব এই CL চেণ্টাৰটো 2022 চনৰ 9 মে তাৰিখে ইনগ্ৰেট কৰা হৈছিল আৰু লাহে লাহে ই যথেষ্টখিনি সুবিধা পেশেন্টসকলক দিব পৰা হৈছে ইয়াত 8টা মডিউলাৰ অপাৰেশ্যন থিয়েটাৰ আছে আৰু আমাৰ চিকিৎসকসকলেও ইয়াত যথেষ্ট সা সুবিধা ৰোগীসকলক দিব পাৰিছে মই ভাবো যে আমাৰ মেডিকেল কলেজক লৈ আমাৰ যিখিনি স্কিম আছে বা প্ল্যান আছে তাৰ ভিতৰত ই এটা গুৰুত্বপূৰ্ণ আমাৰ ইচ্ছা আছিলে যে ৰাস্তাৰ এটা ফালৰ পৰা আনটো ফাললৈ যাতে পেশেন্টসকলে অহা যোৱা কৰি থাকিব নালাগে আমাৰ ৰাস্তাৰ ৰাইট হেণ্ড সাইডত বিশেষকৈ সুপাৰ স্পেশালিটি ব্লকত এতিয়া আমাৰ সিটি স্ক্যানো হৈ গ'ল আমাৰ MRI হৈ গ'ল আৰু ক্যান্সাৰ হস্পিটালতো আমাৰ এজ এ স্ট্যান্ড বাই আমাৰ বহুখিনি সুবিধা আছে গতিকে এই ক্ষেত্ৰত আমি ৰাস্তাৰ ৰাইট হেণ্ড সাইডত যিখিনি ফেসিলিটি আছে তেওঁলোক যথেষ্ট সেলফ ডিপেন্ডেন্ট এতিয়া হ'ব পাৰিব মই আশা কৰিছো যে আমি বছৰটো 2025 চনৰ আৰম্ভণিতে আমাৰ যিখন মাদাৰ এণ্ড চাইল্ড হস্পিটাল আছে সেইখনো আমি ইনগ্ৰেট কৰিব পাৰিম আৰু তাৰ ঠিক পিছতে আমি গুৱাহাটী মেডিকেল কলেজৰ পুনৰ নিৰ্মাণৰ কামত আমি হাত দিব পাৰিম ইতিমধ্যে আপোনালোকে তাৰ ড্ৰয়িং আনিও দেখিছে আৰু সেই হস্পিটালখন আমি উইথ 100 years ফিউচাৰিষ্টিক প্ল্যান এটা লৈ আমি কৰিব খুজিছো এই সময়খিনিৰ ভিতৰতে আমাৰ প্ৰাগজ্যোতিষ মেডিকেল কলেজো আমি আৰম্ভ কৰাৰ বাবে ইতিমধ্যে সকলো কাম আগুৱাই লৈ গৈছো সেকেন্ড মেডিকেল কলেজখন হৈ যোৱাৰ লগে লগে আমাৰ পেশেন্ট সকলে আৰু বেছি সুবিধা পাব পাৰিব আৰু সেই হস্পিটালখনো আমি অহা বছৰৰ আৰম্ভণিতে আমি উদ্বোধন কৰাৰ আশা ৰাখিছো মোৰ এটা ৰিকুৱেষ্ট হ'ব যে যেহেতু কাৰ্ডিঅলজি আৰু নিউৰলজি বা নিউৰো সাৰ্জাৰীৰ কাৰণে আমি এই চেণ্টাৰটো কৰিছিলো গতিকে আমি ইয়াতে পেশেন্টক কেনেকে 360 ডিগ্ৰী সকলো সুবিধা দিব পাৰো টানটা নিউৰো সাৰ্জাৰীও আমি কেনেকে ইয়াত কৰিব পাৰো আৰু যিকোনো ধৰণৰ কাৰ্ডিঅলজি ৰিলেটেড প্ৰচিডিউৰ আমি কৰিব পাৰো
তাৰ কাৰণে আমি প্ৰচেষ্টা কৰিব লাগে ৰাতি গধূলি যাতে নাৰ্ছিং কেয়াৰটো আৰু ভাল হয় তাৰ কাৰণে আমি চেষ্টা কৰিব লাগে আৰু মই ভাবো যে আমি এনে ধৰণে কাম কৰি গৈ থাকিলে আমি পেশেন্টসকলক যথেষ্ট সুবিধা দিব পাৰিম আজিৰ এই সুন্দৰ দিনটো পুনৰ এবাৰ মই গুৱাহাটী মেডিকেল কলেজৰ আটাইকে অভিনন্দন জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ